বান্ধৱীসকল, আপোনালোকে পুছান টেকাৰত বাৰু এই প্ৰব্লেমটো পাইছেনে? ছেট ডেট এণ্ড টাইম। ডেট এণ্ড টাইমটো কাৰেক্টভাৱে ছেট কৰিব লাগে। গতিকে এই প্ৰব্লেমটো হোৱাৰ কাৰণে আমি পুছান টেকাৰটো অন কৰিব নোৱাৰোঁ। আজি এই প্ৰব্লেমটো কেনেদৰে ছল্ভ কৰোঁ চাওঁ আহকচোন। প্ৰথমতে এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ যাওঁতে আমি ছেটিংছত যাব লাগিব। মই এতিয়া ছেটিংছত গৈ দেখাইছোঁ আপোনাক। আপোনালোকে চাবচোন, তললৈ টানি গৈ আছোঁ, ছেটিংছটো বিচাৰি আছোঁ। এইটো ছেটিংছটো দেখিছেনে আপোনালোকে? ছেটিংছটো মই দেখুৱাই দিছোঁ। এইটো ছেটিংছ। আমি ছেটিংছতে গৈছোঁ। ছেটিংছত আমি ক্লিক কৰিছোঁ। ছেটিংছত ক্লিক কৰাৰ লগে লগে আমি এয়া চাওকচোন, এইটো পেজ আহিছে। ইয়াতে আমি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰিছোঁ আমি ডেট এণ্ড টাইম। ডেট এণ্ড টাইম আমি চাৰ্চ কৰি এইটো আমাৰ ইয়াতে ডেট এণ্ড টাইমত আমি ক্লিক কৰিব লাগিব। ডেট এণ্ড টাইমত ক্লিক কৰাৰ লগে লগে ইয়াতে ছেট টাইম ছেট ডেট আহি গৈছে। আপোনালোকে ইয়াত টাইমটো ছেটিংছ কৰিব। এয়া ছেট টাইমটো আপোনালোকে ছেটিংছ কৰিব আৰু ইয়াতে ডেটটো ছেটিংছ কৰিব। তাৰপিছত ইউজ 24 আৱাৰ্ছ ফৰ্মেট, এইটো অন কৰিব। অন কৰাৰ লগে লগে আপোনালোকে অ'কেত মাৰিব, অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পুছান টেকাৰটো আকৌ আগৰ নিচিনা হৈ যাব। গতিকে আপোনালোকে এনেদৰে এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব।